ৰাজ্যৰ যি দুৰ্ভগীয়া টিউটৰ শিক্ষক আছে এই টিউটৰ শিক্ষকসকলক অসম চৰকাৰে সদায় মাহিয়াৰ দৰে চাই আহিছে আৰু এই শিক্ষকসকলৰ সামান্য পৰিমাণৰ মজুৰি দি তেওঁলোকক কৰ্মৰত হিচাপে ৰখা হৈছে। এই শিক্ষকসকলক যেতিয়ালৈকে স্কেল পে দিয়া নহয় তেতিয়ালৈকে কিন্তু তেওঁলোকৰ কেতিয়াও তেওঁলোকে ছেটিছফাইড নহয়। গতিকে তেওঁলোকে শ্ৰেণীকোঠাত যদি হেল্ডি এনভাইৰনমেণ্ট বা পৰিৱেশত তেওঁলোকে সুস্থভাৱে পাঠদান কৰিবলগীয়া হয় নিশ্চয় তেওঁলোকৰ দৰমহা বা মাননি বঢ়াই দিয়া উচিত। তেওঁলোকক স্কেল পে প্ৰদান কৰা উচিত। তেওঁলোকে যিহেতু বহুত দিনৰ পৰা বিনা বেতনৰ কৰ্মৰত হৈ আছিল আৰু অৱশেষত যদিও বিদ্যালয়সমূহ প্ৰাধিকৃত হৈছে কিন্তু তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে স্কেল পে দিয়া হোৱা নাই। গতিকে অসম চৰকাৰে যেতিয়ালৈকে স্কেল পে নিদিয়ে তেতিয়ালৈকে এই শিক্ষকসকলৰ সমস্যাটো হৈ থাকিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে এইবাৰ যিটো মাৰ্চ মাহৰ দৰমহা এই দৰমহা এতিয়ালৈকে মুকলি কৰা নাই। তাৰ কাৰণে ক্ষোভ প্ৰকাশ কৰিছে নগাঁও জিলাৰ টিউটৰ শিক্ষকসকলে। এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে নগাঁও জিলাৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত কৰ্মৰত টিউটৰ শিক্ষক। কিয়নো চলিত মাহৰ আজি 17 তাৰিখ হ'লেই আধাতকৈ বেছি পাৰ হৈছে আৰু পাৰ হৈ যোৱাৰ পিছতো জিলাখনৰ নিয়মীয়া আৰু ঠিকাভিত্তিক শিক্ষকৰ লগতে টিউটৰ শিক্ষকসকলেও এই মাহৰ পাবলগীয়া দৰমহা আজি পৰ্যন্ত লাভ কৰা নাই। নিয়মীয়া শিক্ষকসকলৰ বিশেষকৈ টেক্স ফৰ্মৰ কাম সম্পূৰ্ণ নোহোৱাৰ অজুহাতত দৰমহাৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। আনহাতে টেক্সৰ কোনো ধৰণৰ আওতাত নপৰা স্বত্তেও নিয়মীয়া শিক্ষক, ঠিকাভিত্তিক শিক্ষক আৰু টিউটৰ শিক্ষকসকলৰ দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় অৰ্থাৎ SI, খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয় BO, DIৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ হেমাহিৰ বাবেই এইসকল শিক্ষকে মাৰ্চ মাহৰ আজি পৰ্যন্ত দৰমহা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি দাবী উত্থাপিত হৈছে। জিলাখনত সহস্ৰাধিক টিউটৰ আছে যি মাত্ৰ 10,800 টকাৰ দৰমহা লাভ কৰে। এই টিউটৰসকলেও আজি পৰ্যন্ত তেওঁলোকৰ সামান্য পৰিমাণৰ দৰমহাটো লাভ কৰিবলৈ সক্ষম হোৱা নাই। টেক্সৰ আওতাৰ বাহিৰত থকা শিক্ষকসকলৰ আৰু নগণ্য 10,800 টকাৰ পাৰিতোষিক লাভ কৰা টিউটৰসকলৰ দৰমহাৰ বিল প্ৰস্তুত কৰি কোষাগাৰত জমা নিদিয়া হেতুকে তেওঁলোকে দৰমহা বা পাৰিতোষিকৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ভুক্তভোগী টিউটৰ আৰু শিক্ষকসকলে দৰমহা লাভ নকৰাৰ সন্দৰ্ভত কাৰণ জানিবলৈ সংশ্লিষ্ট শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ যোৱাত যিবোৰ উত্তৰ দিছে বা তেওঁলোকে যিবোৰ উত্তৰ শুনা পায় তাত তেওঁলোকে মুঠেই আশ্বস্ত হ'ব পৰা নাই। গতিকে ৰাজ্যৰ কেৱল নগাঁৱতে নহয় অন্যান্য জিলাসমূহতো এই মাৰ্চ মাহৰ দৰমহাটো দিওঁতে লেট হৈ আছে। এই শিক্ষকসকল যিহেতু টেক্সত নপৰে গতিকে অতি সোনকালেই দৰমহাটো মোকলাই দিব লাগে। কিয়নো তেওঁলোকৰ সামান্য পৰিমাণৰ যি দৰমহা এই দৰমহাৰে তেওঁলোকৰ চলাত খুব কষ্ট হৈছে। অসম চৰকাৰে মানৱীয় দৃষ্টিকোণেৰে চাই এই শিক্ষকসকলৰ দৰমহা যাতে স্কেল পে দিয়ে আৰু অতি সোনকালে মোকলাই দিয়ে তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে ধাৰাবাহিকভাৱে ভিডিঅ'সমূহ নিয়মিতভাৱে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।